আমি কোৱা নাই যে আমাৰ প্ৰাপ্যটো আপোনালোকে কিবা নিদিয়াকে বাগান চলাক বুলি কৈছো নেকি কাইবা এ বি দিয়ে পাৰ্টি দিব কেতিয়া দিব বুলি ভাবি মই মনে মনে আছো কিন্তু 1 তাৰিখটো চাই আছো 1 তাৰিখৰ পিছত যদি হি কিবা কৰে একলাই ইয়াতে হলো মই এটা বিক্ৰী কৰা এই কাৰণে আজি যিসকল বৰঘৰীয়া আছে তাহাঁতক আমি অনুৰোধ কৰিছো মন্ত্ৰী হওক মুখ্যমন্ত্ৰী হওক অনুৰোধ কৰিছো আজিৰ কাৰণে যে আমাক অতি শীঘ্ৰে আমাক মানুহৰ চকুৰে চাওক আমাক ন্যায় দিয়ক আমি কোৱা নাই মেনেজাৰক এৰেষ্ট কৰি আৰু তাক মানে কিবা ফাঁসি কাঠত লগা অত্যাচাৰ বন্ধ কৰক আমাৰ ওপৰত অত্যাচাৰ বন্ধ কৰক শ্ৰমিকৰ প্ৰাপ্য আদায় দিয়ক শ্ৰমিকৰ দৰমহা মুকলাই দিয়ক প্ৰতিবাদ কৰিছো কিহৰ কাৰণে যোৱাকালি মুঠতে আমি 33-34 মানে সেকশন আছিলে আমি 52 জন আমাৰ পারমিট লেবার ওয়ার্কার আছিল আৰু আমি সর্দার দুজন আছিলো সুকরাম পর্যায় আৰু মই মোৰ নাম নীলিমা গতিকে আমি সেকশনত আছিলো আমি 34 নম্বৰত আমি দুজনে মানে মেলা চেলা ধৰাই মেখন আমি থিয় দি আছিলো তাৰ পিছত মহিলাখিনি আমাৰ 52 জন লেবার আছিল 52 জন লেবাৰে মানে পাহিত হুমাইছে পাহিত হুৰকি ধুনীয়া কৰি পাতি ছিঙি আছিল ছিঙি থকাৰ অৱস্থাত অকস্মাত ধীৰাজ বৰ্মন গাড়ী এটা মানে এটা মেনেজমেন্ট আছে ইয়াতে ধীৰাজ বৰ্মন আমি লীলাজ বৰ্মন বুলি কওঁ তেওঁ কিমান বাৰ গিছে কিমান বাৰ আহিছে এইখান বাগানত আমাৰ ফাটেহাবাদ বাগানত আহি মানে ষড়যন্ত্ৰ তেওঁ আহিলে আমাৰ বাগান ষড়যন্ত্ৰ লাগে তে হিতুৰ কাৰণে আমাৰ মহিলাখিনি আমি সিফালে আছো কিন্তু মহিলাখিনি আগফালে দি ওলাই আহি মেনেজাৰৰ গাড়ীখন ৰখাইছে ৰখাই মেনেজাৰক সুধিছে বলে আমাক ছুটিৰ পইচা লাগে আৰু দৰমহা লাগে আপুনি যে নোটিছ মাৰিছে বুধবাৰে দৰমহা দিম বুলি আমি হিটো নামানো আমাক শনিবাৰে দৰমহা লাগে আমাক ইটো সপ্তাহ যদি সোমবাৰ আহি পায় তেতিয়াহ'লে আমাৰ 6টা সপ্তাহ হ'ব তে আমাক মানে চলাৰ কাৰণে অসুবিধা হৈছে এইটোৰ কাৰণে ৰেচন নাই আৰু দৰমহাটো আপুনি হেনেকে মানে দিনটো পিছুৱাই যাই আছে দিন ঠিলি লৈ যাই আছে গতিকে আমাক দৰমহা লাগিব দৰমহাটো আমাৰ 6 সপ্তাহ মানে সোমবাৰ আহিলে 6 সপ্তাহ দৰমহা পাম আমি আমি এনেকে মানে মোদী চৰকাৰে যদি আমাক চাউল দিলে হাতন আমি মানে ঠিয়া মৰি গেলো হেন অৱস্থা হৈ আছে আমাৰ খালি চাউলখিনি মাত্ৰ মোদী চৰকাৰে দি আছে বুলি আমি নিমখ ভাত খাই হলে জীয়াই আছো দৰমহা আমাক দিয়া নাই আমাৰ 26টা বৰ দৰমহা হোৱা নাই জুন মাহৰ দৰমহা ষ্টাফবিলাকে পোৱা নাই এতিয়ালৈকে বিলাকে আমি একো মানে পুলিচ বিভাগৰ প্ৰশাসনৰ ফালৰ পৰা আমি একো ব্যৱস্থা পোৱা নাই এতিয়ালৈকে যে বলে আপনি যে স্যার এনে কৈ আছে আমাৰ ছুটি পইচা দৰমহা কেতিয়া হ'ব তো তেখেতে অলপ গৰম কথা ক'লাক মালিকক জনোৱা নাই কালি মালিকক ফোন কৰিব দিছিলোঁ আমি ৰাজেশ জালানক তেখেতে কিন্তু নকৰলাক বলে মোৰ ফোনে নুঠাই বুলি কৈ আছে আপোনাক যদি ফোন নুঠায় তেতিয়া আপুনি মেনেজমেণ্ট ইয়াত কিয় কৰবাইছে আপুনি গুচি যাওক মেনেজমেণ্ট আৰু মালিকেতো টাৰ্মছ থাকিব লাগিব না টাৰ্মছ যদি নাই আপুনি কেনেকৈ মেনেজাৰ চলাই আছে আজি পলাতক আছে কিন্তু তেখেতে আমাক জনাব লাগিছিল আজি কিন্তু জনোৱা নাই মুকলাই দিয়ক শ্ৰমিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক শ্ৰমিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।